শ্রীমন্ত শংকৰদেৱ আমাৰ জাতিৰ জনক বুলি আমি কওঁ, আমাৰ সংস্কৃতিৰ জনক বুলি কওঁ, অসমীয়া ভাষা সংস্কৃতি সকলো জনক বুলি কওঁ আৰু সেই মহাপুৰুষ শংকৰদেৱৰ বৰগীত পৰিৱেশন কৰাটো বৰ। ৰাজ্যত আকৌ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা আৰু যোৱা নিশা প্ৰায় 10 বজাত এক নৃশংস হত্যাকাণ্ডৰ বলি হৈছে অসমৰে এজন যুৱক। আৰু এই হত্যাকাণ্ড সংঘটিত হৈছে অসমৰে ছয়গাঁও সমষ্টিত আৰু ছয়গাঁও সমষ্টিৰ অন্তৰ্গত এখন ঠাইত যুৱ মহোৎসৱ তথা সাংস্কৃতিক সন্ধিয়া চলি থকাৰ সময়তে সংঘটিত হৈছে এজন যুৱকৰ এক নৃশংস হত্যাকাণ্ড। উল্লেখযোগ্য যে ছয়গাঁও সমষ্টিৰ গৰৈমাৰী টাউন খেলপথাৰত গৰৈমাৰী ৰাজ ফাউণ্ডেশ্যন আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ উদ্যোগত চলি থকা যুৱ মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলি থকাৰ সময়তে নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে আৰু এই হত্যাকাণ্ডৰ বলি হৈছে এজন যুৱক। যুৱ মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলি থকাৰ সময়তে নৃশংসভাৱে হানি খুচি হত্যা কৰা হৈছে এজন যুৱক আৰু যুৱকজনৰ নাম লোহিত হুছেইন বুলি জানিব পৰা গৈছে আৰু লোহিত হুছেইনৰ ঘৰ চাম্পুপাৰাত বুলি জানিব পৰা গৈছে। এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে যোৱা নিশা প্ৰায় 10 বজাত আমাৰ অসম ৰাজ্যতেই আৰু এই হত্যাকাণ্ড সংঘটিত হৈছে ছয়গাঁও সমষ্টিত। উল্লেখযোগ্য যে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত যি গৰৈমাৰী টাউন ক্লাব, এই টাউন ক্লাব খেলপথাৰতে চলি আছিলে গৰৈমাৰী ৰাজ ফাউণ্ডেশ্যন আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ উদ্যোগত যুৱ মহোৎসৱ আৰু এই যুৱ মহোৎসৱৰ যি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলি আছিলে, এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰ মাজতে যোৱা নিশা প্ৰায় 10 বজাত এজন যুৱকক নৃশংসভাৱে হানি খুচি হত্যা কৰা হৈছে আৰু যুৱকজনৰ নাম লোহিত হুছেইন বুলি জানিব পৰা গৈছে। আৰু উল্লেখযোগ্য যে হত্যাকাণ্ডৰ বলি হোৱা লোহিত হুছেইনৰ ঘৰ চাম্পুপাৰাত বুলি জানিব পৰা গৈছে। এক নৃশংস তথা এক মৰ্মান্তিক খবৰ সমগ্ৰ ৰাজ্যখনৰ বাবে। এই নৃশংস হত্যাকাণ্ডৰ বলি হৈছে এজন যুৱক আৰু যুৱকজনৰ নাম লোহিত হুছেইন আৰু তেখেতৰ ঘৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত চাম্পুপাৰাত। আৰু যোৱা নিশা যুৱ মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলি থকাৰ সময়তে নৃশংসভাৱে হানি খুচি হত্যা কৰা হৈছে লোহিত হুছেইনক। কিন্তু দুৰ্ভাগ্যজনকভাৱে এজন যুৱকৰ নৃশংস হত্যাকাণ্ডৰ পিছতো কিদৰে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলাই গ'ল আয়োজক সমিতিয়ে, তাকে লৈ প্ৰশ্ন উঠিছে সচেতন মহলৰ মাজত। গৰৈমাৰীৰ পৰা আব্দুল কাছেমৰ ৰিপৰ্ট, নিউজ টাইম 3।